নমস্কাৰ সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কি হ'ব আপোনালোকে হয়তো অকণমান অনুমান কৰিব পাৰিছে। চাওকচোন ভক্তি ভৰা এটা পৰিৱেশত কেনে ধৰণৰ পৰিৱেশ হয় সম্পূৰ্ণ ভিডিঅ'টো দেখাম। এয়া হৈছে অখণ্ড ভাগৱত পাঠ হাবি বৰঙাবাৰী। ইমান ধুনীয়াকৈ তেওঁলোকে গেটসমূহ বা ভকত বৈষ্ণৱসকলক আহ্বায়ন কৰিছে। এয়া চাওকচোন অহা আহিছে যোৱাই গৈছে, কিমান যে ভকতৰ সমাগম হৈছে। এয়া হৈছে ভাগৱতৰ মূল কাৰ্যালয় ভাগ। ইয়াতে কোনোবাই যদি অৰিহণা দিব বিচাৰে তেতিয়াহ'লে ইয়াতে অৰিহণা তেওঁলোকে লয়। কমিটিৰ বিষয়ববীয়াসকল খুব ধুনীয়াকৈ শাৰী পাতি বহি থাকে। বৰ ধুনীয়া পৰিৱেশ নহয়নে? চাওকচোন নামঘৰ ভাগ ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, দেখিলেই মনটো ভৰি পৰে নহয়। এই যে দেখিছে খুব ধুনীয়াকৈ গামোচাবোৰ দি থৈ দিছে, ইয়াত কিন্তু কিবা এটা মুহূৰ্ত আছে, মই নজনাকৈ নকওঁ। এয়া হৈছে ভিতৰ ভাগ। ইয়াতে বিভিন্ন ধৰণৰ ভক্তপ্ৰাণ ৰাইজে আহি সেৱা কৰি অৰিহণা আগবঢ়ায় আৰু খুব ধুনীয়াকৈ ফুট দি প্ৰসাদ দিয়া হয়। ইয়াতে বিভিন্ন পাঠকসকল বহুত দূৰ দূৰণিৰ পৰা আহি ইমান ধুনীয়াকৈ ভাগৱত পাঠ কৰিছে। সঁচাকৈ বহুত ভাল লাগিলে। আৰু মোৰ যদি এই ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ক'ৰ পৰা চাইছে কমেণ্ট